কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে ক'লে, আমাৰ আশ্ৰমখনো এতিয়া বৈকুণ্ঠপুৰী, কিয়নো ইয়াত অহৰ্নিশে কেৱল হৰি কীৰ্তনেই হৈ থাকে। হৰি কীৰ্তনৰ বাবে ইয়াৰ প্ৰাকৃতিক পৰিৱেশো অতি সুন্দৰ হৈ থাকে। যিফালেই চাবি সেইফালেই গছ বিৰিখবোৰ লহপহকৈ বাঢ়ি অহা দেখিবি। অইন ঠাইৰ গছ বিৰিখৰ লগত এইবোৰ নিমিলে। ইয়াৰ গছ বিৰিখবোৰ সদায় কিমান জীপাল হৈ থাকে দেখিছনে? আম, জাম, মধুৰি, শিলিখা, কৰ্দৈ আদি গছত 12 মাহে ফল থাকে। আশ্ৰমৰ য'তেই যি গুটি সিঁচি দিয়, য'তেই যি গছ ৰোপণ কৰে সেয়াই হয়। গছ বিৰিখ ডাঙৰ হ'বলৈও বেছি দিন নালাগে। নামৰ ধ্বনিত সকলোৰে আনন্দ আৰু ইয়াত কোনো বস্তুৰেই অভাৱ নাই। এনেতে আশ্ৰমৰ নিষ্ঠাবান কৰ্মী ভকত ৰামেশ্বৰ কাকতি প্ৰভুৱে ক'লে, গুৰুদেৱ, আশ্ৰমৰ গছ বিৰিখেও আপোনাৰ আজ্ঞাকে মানি চলে। সিদিনা আপুনি সজোৱা খেৰী ঘৰটো চাবলৈ গৈছিল। তেতিয়া দেৱালৰ কাষত থকা নাহৰ গছ এজোপালৈ চাই কৈছিল, এই গছজোপা কাটি পেলাব লাগিছিল, নহ'লে দেৱালখন নষ্ট হ'ব। কিন্তু কি আচৰিত প্ৰভু, আপোনাৰ বাক্য হোৱাৰ পাছৰ পৰাই নাহৰ গছজোপা লেৰেলি গৈছে। এতিয়া গোটেই গছজোপাই শুকাই মৰহি গৈছে। আৰাধ্য গুৰুজনাৰ নিচেই ওচৰতে বহি থকা বিষ্ণুপুৰী বায়ে ক'লে, গুৰু ঈশ্বৰে প্ৰয়োজন নাইকিয়া বুলি ভবাৰ লগে লগেই নাহৰজোপাই দেহত্যাগ কৰিছে। আশ্ৰমত এনেকুৱা বহুত ঘটনাই হৈ গৈছে। যোৱাবাৰো এনেকুৱা ঘটনা এটা হৈছিল। গেটৰ কাষত দেৱাল বনাওঁতে তাত থকা সফুৰি আম দুডাল উভাল খাই পৰি আছিল। আমাৰ কীৰ্তন ঘৰৰ মণিকূট বনাওঁতেও আপুনি সেইফালে চাই কৈছিল, এই ডালটো কাটিব লাগিব। এনেকৈ কোৱাৰ পিছদিনাই ধূপ গছৰ প্ৰকাণ্ড ডালটো নিজে নিজে ভাঙি উত্তৰ ফালৰ খালী ঠাইত পৰিছিল। আপোনাৰ ইচ্ছাতেই সকলো হয় প্ৰভু। আমি আপোনাক জগতৰ ঈশ্বৰ বুলি চিনি নোপোৱা বাবেহে যত মানে শাস্তি খাই মৰোঁ। কথাখিনি শুনাৰ পাছত সমবেত ভকতৰ মাজত ভক্তি প্ৰেম উঠলি উঠিল আৰু গুৰুদেৱৰ জয়ধ্বনি দিবলৈ ধৰিলে। এনেতে আশ্ৰমৰ অতিথিশালাৰ ফালৰ পৰা খগেন মেধিক খৰখেদাকৈ আহি থকা দেখা গ'ল। তেওঁ ভকতৰ ভিৰ ফালি সোমাই গৈ গুৰুদেৱৰ শ্ৰীচৰণত সেৱা জনাই ক'লে, গুৰুদেৱ, আশ্ৰমত আহি থকা পগলা ল'ৰাজন বোলে আশ্ৰমৰ পৰা নাইকিয়া হৈছে। মাক দেউতাকে 2 ঘণ্টা সময় ধৰি বিচাৰি বিচাৰিও পোৱা নাই। কান্দি কাটি হুলস্থুল লগাই আছে। মোক মাতি নি কথাটো ক'লে। ময়ো চাৰিওফালে পাতপিতকৈ চালোঁ, নাই, ক'তো নাপালোঁ। গুৰুজনাই ক'লে, ক'ত যাব? এই বৈকুণ্ঠপুৰীত য'ত আজি অতদিন ধৰি দিনে ৰাতিয়ে কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তন চলি আছে, তাত কালে কি পীড়া কৰিব পাৰিব? পানীত চাইছনে নাই? পানীত চাগৈচোন। গুৰুজনাৰ আজ্ঞা শিৰোধাৰ্য কৰি খগেন মেধিয়ে কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ৰঞ্জু, অমূল্য আদি কৰি বহুতো ভকতক লৈ পানীত সাঁতুৰি নাদুৰি নাৱত উঠি লাঠি লৈ বুৰ মাৰি চাবলৈ ধৰিলে। বহু সময় ধৰি বাৰে বাৰে বিচাৰি চোৱাটো ল'ৰাটোৰ কোনো সম্ভেদ পোৱা নগ'ল। বহুতে ল'ৰাটো আশ্ৰমৰ পৰা পলাই যোৱা বুলি মন্তব্য কৰিলে। বিফল মনোৰথ হৈ আটাইয়ে পানীৰ পৰা উঠি আহিল আৰু গুৰুজনাক ল'ৰাটো পানীত বিচাৰি নোপোৱাৰ কথা নিবেদন কৰি জনালে। সমবেত ভকতৰ মাজত হাহাকাৰ লাগিল। কেইগৰাকীমান ভকতে গুৰুজনাৰ শ্ৰীচৰণ পংকজত পৰি কান্দি কান্দি প্ৰাৰ্থনা জনাই ক'লে, হে ঈশ্বৰ পুৰুষ, সৃষ্টি স্থিতিৰ কাৰণ, জন্ম মৃত্যুৰ গৰাকী আপুনি ভকতজনক উদ্ধাৰ কৰক। গুৰুজনা স্থিৰ হৈ ৰ'ল।
তেৰাৰ শৰীৰৰ পৰা জ্যোতি প্ৰকাশ হ'বলৈ ধৰিলে। তেৰা থিয় হ'ল। অলপ দূৰত অৱনত মস্তকে চিন্তাত বুৰ গৈ থকা খগেন মেধিৰ ফালে ইংগিত কৰি ক'লে, খগেন, তই যা, কোৰৰ পশ্চিম ফালে থকা কুটকুৰা গছৰ গুৰিলৈ যা। তাতে পানীৰ সোঁত বলা দিশত মোৰ নাম স্মৰণ কৰি বুৰ মাৰিবি। গছৰ কাঁইটৰ মাজৰ পৰা তাক তুলি আনিবি। গুৰুবাক্য শিৰোধাৰ্য কৰি খগেন মেধিয়ে কৃষ্ণগুৰু ধ্বনি তুলি সুৱৰ্ণকুৰৰ ফালে লৰ ধৰিলে। গুৰুদেৱে বাকী সকলো ভকতকে নাম জপ কৰিবলৈ নিৰ্দেশ দিলে। খগেন মেধিয়ে গুৰুৰ নিৰ্দেশ অনুযায়ী সুৱৰ্ণকুৰৰ পানীত থকা কুটকুৰা গছজোপাৰ ওচৰ পালে। একান্ত মনে গুৰুৰ নাম স্মৰণ কৰি সোঁতৰ দিশেৰে পানীত বুৰ মাৰিলে। সেই ঠাইতে পানীৰ তলৰ কাঁইটত লাগি থকা ভকতজনৰ দেহটো খেপিয়াই লগ পালে। তেওঁ কাঁইটৰ মাজৰ পৰা নিথৰ দেহটো তুলি আনিলে। 5 ঘণ্টামান পানীৰ তলত থকা অলৰচৰ শীতল নিশ্চল দেহ। আশ্ৰমত থকা ডাক্তৰ সত্যব্ৰত ডেকাক চিকিৎসাৰ বাবে অনুৰোধ কৰাত তেওঁ ভকতজনক পৰীক্ষা কৰিলে। পৰীক্ষা কৰি চাই ক'লে, মৃতদেহত আৰু কি চিকিৎসা কৰিম? একো লাভ নাই। আমাৰ ফালৰ পৰা একো কৰিবলগীয়া নাই। এতিয়া সকলো আপুনিয়ে জানে প্ৰভু। ভকতজনৰ মাক দেউতাকে মৃতদেহৰ ওচৰত হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে। আশ্ৰমতো কান্দোনৰ ৰোল উঠিল। কিৰণবাই, ৰমিলা, দিলীপ ভকতকে আদি কৰি বহুজন ভকতে গুৰুদেৱৰ শ্ৰীচৰণত ধৰি কাতৰভাৱে ক'লে, আপুনি কৃপা কৰি এবাৰ ল'ৰাটোক চাব লাগে। ল'ৰাটোক ভাল নকৰিলে আশ্ৰমৰ বদনাম হ'ব আৰু ভকতসকলেও অন্তৰত মহা দুখ পাব। গুৰুজনাৰ নিৰ্দেশত মৃতদেহটো শিলিখা গছজোপাৰ গুৰিলৈ নিয়া হ'ল। গুৰুদেৱে ৰমিলা আইক এগিলাচ পানী আনিবলৈ ক'লে। ৰমিলা আয়ে পানী এগিলাচ আনি গুৰুদেৱৰ হাতত দিলে। গুৰুজনাই 3 চলু পানী মৃত ভকতজনৰ চকুত মাৰি দিলে আৰু ক'লে, চকু মেল। লগে লগে মৃত ল'ৰাটোৱে চকু মেলি গুৰুজনাৰ ফালে চালে। গুৰুজনাই এইবাৰ ল'ৰাটোৰ হৃদস্থানত হাত থৈ নাম স্মৰণ কৰিলে। সি গা মূৰ লৰাব ধৰিলে। গুৰুজনাই তাক উঠ বুলি কোৱাত সি উঠি বহিল। সকলোৰে চকুৰ আগতে গুৰুদেৱে এই ঐশ্বৰিক মহিমা প্ৰকাশ কৰা দেখি সকলো বিস্ময়াভিভূত হৈ পৰিল। সকলোৱে পৰমেশ্বৰ পৰমাত্মা গুৰুদেৱ বুলি চিঞৰি চিঞৰি কান্দিলে। বহুতে মাটিত বাগৰি গুৰু ভক্তি প্ৰেমত একো ক'ব নোৱাৰা হ'ল। চকু মুখ উখহি ফুলি থকা ল'ৰাটোৱে উঠি খোজ কাঢ়িলে। মাক বাপেকে মৃত পুত্ৰক ঘূৰাই পাই গুৰুদেৱৰ শ্ৰীচৰণত সাৱটি ধৰি মূকবধিৰৰ দৰে চকুলো বোৱাব ধৰিলে। গুৰুজনাক কি বুলি প্ৰশংসা কৰিব? গুৰুজনাই ক'লে, যা বাবা, আই, ঈশ্বৰৰ ইচ্ছাতে সমস্ত হয় বুলি জানিবি। এতিয়া তাৰ গাত কাঁইটে আচুৰি লগোৱা ঘাঁহবোৰ চিকিৎসা কৰ। সদ্যহতে তাক ঘৰলৈ লৈ যা। সি মগজুৰ ভাৰসাম্য হেৰুৱাইছে। ঘৰত 12 বৈষ্ণৱ মাতি 12 ঘণ্টা নাম জপ কৰি ভকত সেৱা কৰিবি। কৃষ্ণগুৰুৰ নামতে সমস্ত নিকাৰ নাশ হ'ব। সি সুস্থ হৈ উঠিব। প্ৰাণ পোৱা প্ৰাঞ্জলেও এখোজ দুখোজকৈ আহি গুৰুজনাৰ শ্ৰীচৰণত ধৰি সেৱা জনালে। গুৰুজনাই কৃষ্ণগুৰু জয়ধ্বনি কৰি আশীৰ্বাদ দিলে।